নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মৰমত আছো ভালে ময়ো। আৰু এতিয়া জানেই আপোনালোকে যে আজি 24 তাৰিখ শনিবাৰ মোৰ যাত্ৰা হৈছে ডিব্ৰুগড়লৈ বুলি। আৰু ডিব্ৰুগড়লৈ এইটো হয়তো মোৰ 4 নম্বৰ মান যাত্ৰা নেকি, 4 নম্বৰ মানৰ। আৰু ডিব্ৰুগড় বা উজনি অসমলৈ প্ৰায় আহি থকা হয় আৰু ঠিক তেনেধৰণে এইবাৰো নিমন্ত্ৰণ মৰ্মে আহিছোঁ আৰু ভাবিছোঁ যে ৰাস্তা পদূলি ভিডিঅ'সমূহ অকণমান আপোনালোকক দেখাওঁ, কাৰণ যে এইটো হৈছে সময়টো এজাৰ ফুলাৰ সময় আৰু এজাৰ ফুলাৰ সময়ত আচলতে বেজাৰ নালাগে, কাৰণ আমি যি পৰিৱেশ আপোনালোকক মানে দেখাব বিচাৰিম এতিয়া যে যেনেধৰণে আমি ৰাস্তা পদূলি পাই আহিছোঁ, গোটেই ৰাস্তাৰ দুই কাষে এজাৰ ফুলি আছে, একদম মাটিৰ ওচৰলৈকে মানে ইমানেই সুন্দৰ পৰিৱেশ আপোনালোকক দেখালে আপোনালোকৰ মনটো আচলতে ভাল লাগিব। আৰু ধেমাজিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, শেষ কৰিমগৈ ডিব্ৰুগড়ত। গতিকে আপোনালোকে চাই থাকিব কেনেধৰণে কি যাত্ৰা কৰিছোঁ, ক'ত মানে কেনেধৰণে কি কৰিছোঁ। আৰু মই আপোনালোকক জনাইছিলোঁ যে মাজে সময়ে মই ক'ৰবাত গ'লে ৰাস্তা পদূলিৰ ভিডিঅ'বিলাক দেখাম। আৰু আজিৰ এই ভিডিঅ'টো আচলতে বনাবলগীয়া বা দেখাবলগীয়া, কাৰণ ৰাস্তাৰ দুই কাষটো ইমান ধুনীয়া হৈ আছে। এজাৰ ফুলেই হওক বা কোনো কোনো ঠাইত সোণাৰু ফুলি আছে, কোনো ঠাইত কৃষ্ণচূড়া, ৰাধাচূড়া, কিমান যে সুন্দৰ এক পৰিৱেশ হৈছে আপোনালোকক বুজাবলৈ আচলতে ভাষা নাই। গতিকে আপোনালোকেও বলক মোৰ সৈতে চাই থাকিব। আৰু এতিয়া আমি পাইছোঁ গোগামুখ, আৰু আপোনালোকে নিশ্চয় জানে যে গোগামুখত এভাগ খুব ধুনীয়া হনুমানজীৰ মন্দিৰ আছে। সেই মন্দিৰভাগৰ নাম হৈছে সংকটমোচন হনুমান মন্দিৰ। হয়তো খুব মানে ডাঙৰ, গোটেই ভাৰতৰ ভিতৰতো হ'ব পাৰে বা অসমৰ ভিতৰত এখন ডাঙৰ মন্দিৰ। অকণমান ওচৰ পাইছোঁ আপোনালোকক দেখাওঁ যে, আৰু এয়া হৈছে সংকটমোচন হনুমান মন্দিৰ। আৰু এই হনুমান মন্দিৰভাগ আচলতে খুব প্ৰসিদ্ধ, খুব বিখ্যাত, আৰু ভিতৰ ভাগো খুব সুন্দৰ আচলতে। গতিকে এনেধৰণে আপোনালোকক দেখাইছোঁ আৰু পিছত দেখাই থাকিম ৰাস্তা পদূলিৰ ভিডিঅ'। গতিকে বলক এতিয়া গোগামুখৰ পৰা আকৌ যাত্ৰা কৰোঁ ধেমাজি হৈ ডিব্ৰুগড়লৈ, বলক। আহি পালোহি ডিব্ৰুগড়। আৰু ডিব্ৰুগড় মানে আপোনালোকে জানে যে এতিয়া ধেমাজি হৈ আহিলে ডিব্ৰুগড় মানে বগীবিল দলং। আৰু বৰ্তমান আছোঁ বগীবিল দলঙৰ ওপৰতে। মই ইয়াৰ আগতেও বগীবিল দলঙৰ ওপৰৰ পৰা এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, আৰু আজিও অকণমান ৰৈ পেলাই ভিডিঅ' এটা প্ৰস্তুত কৰিম। তাৰ আগে আগে অকণমান বগীবিল দলংখনো চাওক আপোনালোকে, কিমান মানে এখন দীঘল আৰু খুব ধুনীয়া লাগে পৰিৱেশটো, খুব মানে ভাল লাগে আৰু আপোনালোকে চাওক। এয়া হৈছে বগীবিল দলং। বগীবিল দলঙৰ ওপৰৰ পৰা আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু বগীবিল দলঙৰ পৰা এইটো দ্বিতীয়টো ভিডিঅ' আচলতে, আগতেও মই বনাইছোঁ ইয়াৰ পৰা ভিডিঅ', আৰু ভালো লাগে দিয়কচোন। ইমান এখন ধুনীয়া বিশাল দলং, বিশাল নদী, ব্ৰহ্মপুত্ৰ, বুঢ়া লুই, আৰু ইমান ভাল লাগে আচলতে, পৰিৱেশটো ধুনীয়া। আগতো বহুত গাড়ী মটৰ ৰৈ আছে, মানে ভিডিঅ' বা তেওঁলোকে ফটো চটো উঠিছে, আৰু ইয়াৰ পৰা খুব ধুনীয়া লাগে আচলতে। ব্ৰহ্মপুত্ৰখন চাওকচোন। যেতিয়া ডিচেম্বৰৰ সময়ত আহিছিলোঁ তেতিয়া পানী নাছিলে আচলতে, এতিয়া পানী অলপ হৈছে যদিও ইমানো নাই। কিন্তু যেতিয়া চাগে ব্ৰহ্মপুত্ৰ সেই বাৰিষাৰ সময় হয় তেতিয়া চাগে বহুত বেছি পানী হয়, আৰু চাবলৈ আৰু ধুনীয়া হয়। আৰু ভয়ো লাগে, কাৰণ দলংখন অকণমান ওলোমা দলঙৰ নিচিনা নহয় জানো, আৰু তলেদি যিহেতু ট্ৰেইন যায়, এতিয়া ডাঙৰ ট্ৰাক গ'লে মানে কি হয়, দলংখন অলপ কঁপি যায়, আৰু ভয়ো লাগে ভালো লাগে। যি কি নহওক, অকণমান দেখালোঁ, পালোহি ডিব্ৰুগড়। আৰু এই ভিডিঅ'টো আচলতে ৰাস্তা পদূলি ভিডিঅ'ত মানে দেখাবলৈ হেৰি কৰিছিলোঁ, আৰু অকণমান দেখালোঁ। বৰ বিশেষ দেখাব পৰা নাই যদিও মানে জনাইছোঁ আপোনালোকক যে ডিব্ৰুগড়ৰ যাত্ৰাটো এনেকুৱা ধৰণৰ। আৰু অহাকালিলৈ ডিগবৈ যোৱা এটা পৰিকল্পনা আছে, কেনেধৰণে কি কৰোঁ নাজানো, কাৰণ ডিব্ৰুগড় বা তেনেধৰণে ইচ্ছাদে আহিলে অকণমান মোৰ দীঘলীয়া হৈ যায় সময়বোৰ, আৰু
ভাবিছিলোঁ সোমবাৰে ঘূৰিম, কিন্তু বাটত ভাবি আহিছোঁ হয়তো সোমবাৰে ঘূৰিব নোৱাৰিব পাৰোঁ। যিকি নহওক ডিব্ৰুগড় পালোহি আৰু একেবাৰে ৰুমৰ পৰা গৈ ভিডিঅ' দিমগৈ। আৰু আপোনালোকক কৈছিলোঁ যে ডিব্ৰুগড় আহি ডিব্ৰুগড়ৰ কথাখিনি ভিডিঅ' আকাৰে আপোনালোকক দিম, কিন্তু মই দিব নোৱাৰিলোঁ। কাৰণ কি মানে ইমান ব্যস্ততা বাঢ়ি যায় আৰু ভাগৰ বহুত লাগে। প্ৰায় 7 ঘণ্টামান লাগিছে আমাৰ তেজপুৰৰ পৰা ডিব্ৰুগড় আহি পাওঁতে, কাৰণ কষ্টও হয়, যথেষ্ট দূৰ আছে। সেইকাৰণে যোৱাকালিৰ যিখিনি ঘটনা সেইখিনি আৰু মানে কি কৰিলোঁ, ক'ত গ'লোঁ একো দেখুওৱা নহ'ল আচলতে। আৰু আজি মানে মোৰ আচলতে যোৱাকালি ৰাতিয়ে আচলতে মই যিদিনা আহিছোঁ 24 তাৰিখে আহিছিলোঁ, 24 তাৰিখে ৰাতি ডিব্ৰুগড়ত থাকি 25 তাৰিখে মই ৰাতি ডিগবৈলৈ যোৱা কথা আছিলে। কিন্তু ডিগবৈ যোৱা পৰিকল্পনাটো মানে কেঞ্চেল কৰিব লগা হ'ল, কাৰণ ইমান ৰাতি আৰু ইমান দূৰলৈ যোৱা নহ'ল। মই ৰাতি প্ৰায় 12মান বাজিছে, আহি পালোঁ তিনিচুকীয়াত এইখন আছে হোটেল চেণ্টাৰ পইণ্ট। তিনিচুকীয়াৰ মীনা সোণোৱাল বাইদেৱে এইখিনি গোটেই ব্যৱস্থাখিনি ইয়াতে কৰি দিলে আৰু ইয়াতে থাকিলোঁ। আজিহে এতিয়া মই ডিগবৈলৈ যাম। ডিগবৈৰ পৰা মই আকৌ ৰাজগড় হৈ সিফালে মৰাণ হৈ আৰু ঘৰলৈ যোৱাৰ এটা কথা। আৰু আজি ৰাতি ঘৰ পামগৈ আৰু ভিডিঅ'টো এতিয়া বনাই আছোঁ, কৰি আছোঁ। এতিয়া দিনৰ ৰাতিপুৱা 10টা বাজিছে, শুৱাৰ পৰা উঠিলোঁ আৰু আপোনালোকে চাবলৈ পাব চাগে সন্ধিয়া। গতিকে বৰ বিশেষ দীঘলীয়াও নহ'ল, কাৰণ মই আচলতে কি জানে, মই এনেকুৱা এটা মোৰ মনটো ভাল হৈ থাকে আজিকালি, বা এনেকুৱা এটা মোৰ মনটো ভাল লাগে যে আপোনালোকে আচলতে মোক যিটো মোৰ কৰ্ম হিচাপে আপোনালোকে মোক মানে সন্মান কৰে, তাৰ উপৰিও মানে যিসকল মোতকৈ জ্যেষ্ঠ, মই বহুতবাৰ কৈ থাকোঁ যে আপোনালোকে মোক মৰম কৰে, যিটো শব্দ কৈ থাকোঁ আচলতে মই সেইটো এনেই আচলতে কৈ নাথাকোঁ। কাৰণ মানে শুনিবলৈ হয়তো কিবা লাগিব পাৰে যে মৰম কৰেনে বাৰু এনেই মানে হনুমান চালিচা পাঠ বা বজৰংবান পাঠৰ মানুহ এজনো, কিন্তু সেইটো নহয় আচলতে। মোক আচলতে মৰম কৰে কিয়, যে মই আজি এতিয়া মই কি বুলি ক'ম, সেই কথাটো মই ঘৰত গৈ ভিডিঅ' এটা বনাই দিম যে কি কাৰণে মই এই কথাটো কওঁ। কাৰণ মই অসমৰ বিভিন্ন ঠাইত গৈছোঁ, আপোনালোকে মোক যিটো মোৰ সন্মান হিচাপে কৰে বা যিটো মই যি কৰি আছোঁ, আপোনালোকে মোক যথেষ্ট মানে সেই লাইনত আপোনালোকে সন্মান কৰে। কিন্তু তাৰ উপৰিও জ্যেষ্ঠসকলে বৰ বেলেগ ধৰণে কিবা এটা মানে মোক মানে নিজৰ মানে জ্যেষ্ঠসকলে ভাইটি বুলি কিছুমানে মোৰতকৈ মানে মাৰ বয়সৰ মানুহসকলে নিজৰ ল'ৰা নিচিনাকৈ বা মানে গোটেই অসমখনত এনেকুৱা ধৰণৰ মই পাইছোঁ। মই আচৰিত লাগি যায় যে সঁচাকৈ যে মানে, কাৰণ এনেধৰণেতো বিভিন্নজনে এতিয়া কৰি আছে মই দেখিছোঁ, বা মই একেবাৰে ঘৰুৱা মানুহৰ নিচিনাকৈ মই মানে আচলতে মোৰ কোনো ধৰণৰ তেনেকুৱা মানে মই নোৱাৰোৱেই মানে তেনেকৈ যে মোক খুব মানে একেবাৰে কিবা এটা বেলেগ এযোৰ কাপোৰ পিন্ধি মই আপোনালোকৰ কাৰণে ভগৱানৰ ভিডিঅ' বনাম, বা একদম খুব নম্ৰ ভদ্ৰ বা একেবাৰে বেলেগ ধৰণে মই ভিডিঅ' কিছুমান কৰিম প্ৰফেশ্যনেলি, সেইটো মোৰ নাই আচলতে। মই সেয়ে মানে, কাৰণ কিবা এটা জানিছোঁ, আপোনালোকক শিকাইছোঁ, দেখাইছোঁ, কিবা যদি ভুল কৰিছোঁ সেইটোও যদি আপোনালোকে আঙুলিয়াই দিয়ে সেইটো মই শুদ্ধ কৰিবলৈ চেষ্টা কৰিছোঁ। কোনো এনেকুৱা ধৰণৰ মোৰ মানে মোৰ নায়েই আচলতে। ঘৰত যিটো মানুহ পাব আপুনি আহি পেলাই সেই বঙাইগাঁও, তিনিচুকীয়া, আজি ডিগবৈটো মানুহে সেই একেজন মানুহেকে মোক পাব। কোনোবাই যদি মানে মোক বৰ বেলেগ ধৰণে মানে অচিনাকি মানুহ বা বেলেগ ধৰণে কিবা যদি কৰে নহয়, সেইখিনি মোৰ পৰা কিন্তু আপোনালোকে মানে নাপায় তেনেধৰণে মৰম মানে চেনেহখিনি। কালি মই আপুনি বিশ্বাস কৰক যে কালি ৰাতি প্ৰায় 11 বজাত মই চাবুৱাত আছোঁ, তিনিচুকীয়া এই চাবুৱা ওচৰত আছোঁ। ইমান ভিতৰুৱা গাঁওখনলৈ গৈছোঁ, একদম বহুত ভিতৰলৈ গৈছোঁ। তাতো মানে ইমানখিনি যিসকল গৃহস্থ, যিজন দাদা, তেখেতৰ পত্নী বৌ যিগৰাকীয়ে মোক নিমন্ত্ৰণ কৰিছিলে, মানে মই সেইটো দেখাবও নাজানো যে মই তেজপুৰৰ পৰা আহিছোঁ, মই বৰ বেলেগ কিবা এটা কৰিম, এনেকুৱা ধৰণৰ নহয়। যিজন মানুহ এই ভিডিঅ'টোত আপোনালোকে পাই আছে, সেই একেজন মানুহে আপোনালোকে মোক ওচৰত পাব। সেইকাৰণে মই আপোনালোকে মোক হয়তো ভাল পায় বা মৰম কৰে, আৰু এনেদৰে থাকিব বিচাৰোঁ। আশা কৰোঁ জীৱনত যাতে কেতিয়াও মোৰ কোনো ধৰণৰ মানে বেয়া চিন্তা বা বেয়া ভাৱ, বেয়া অহংকাৰ এনেকুৱা ধৰণৰ নাহওক। আপোনালোকে আশীৰ্বাদ কৰিব। মই আপোনালোকক একো আশীৰ্বাদ কৰিব নাজানো, কিন্তু আপোনালোকে মোক আশীৰ্বাদ কৰিব, যিসকল জ্যেষ্ঠসকল, লগৰসকলে বা সমনীয়াসকলে তেনেধৰণে হেৰি কৰিব। মোক খুব ভাল পাওঁ, আৰু তেনেধৰণে থাকি আপোনালোকৰ মাজত মৰমখিনি লৈ আছোঁ, বা আপোনালোকক যিখিনি বিপদৰ পৰা আপোনাক উদ্ধাৰ কৰাৰ যিখিনি মই চেষ্টা লৈ আছোঁ, ঠিক তেনেদৰে বহুত লোক তেনেধৰণে উপকৃত হৈছে। এতিয়া সংখ্যা হাজাৰত হৈ যাবগৈ, যিসকল
লোকে মোক মানে মৰম আদৰ কৰিছে যিসকল লোকৰ ঘৰখন মোৰ মানে এই হনুমান চালিচা বজৰং বানখনৰ দ্বাৰা বহুত বেছি উন্নতি হৈছে ঘৰখনৰ সুখ সমৃদ্ধি হৈছে গতিকে এনেধৰণে আগবাঢ়ি আছোঁ এতিয়াও কৈছোঁ কিবা ভুল দেখিলে আঙুলিয়াই দিব আজি আছোঁ তিনিচুকীয়াত ইমান মানে এখন সুন্দৰ হোটেল তেওঁলোকে মানে বাইদেৱে ঠিক কৰি দিছে তেওঁক এই ভিডিঅ'ৰ যোগেদি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যামগৈ মই ডিগবৈলৈ মাকুমত সোমাম ৰঞ্জনা বাইদেউৰ ওচৰত এবাৰ সোমাই মই তেখেতক এবাৰ দেখা কৰি মই ডিগবৈলৈ যাম আৰু মই ডিব্ৰুগড়লৈ আহিলে দেখা কৰা কথাটো অলপ মানে বা সকলোৰে ঘৰত এবাৰ লগ কৰা কথাটো মোৰ অলপ বেছি হৈ যায় কিয় কাৰণে জানেনে মানে হয়তো 3জন বা 4জনৰ নিমন্ত্ৰণ মৰ্মে আহিছোঁ কিন্তু মই চাহ খাবলৈ বা যিসকলে মই তাত আগতে আহিছোঁ তেওঁলোকক এনেই এবাৰ দেখা দিবলৈ মই মানে মই কৈছোঁ ন ভাল লাগে আচলতে এতিয়া মীনা সোণোৱাল বাইদেউৰ ঘৰত যাম তাতে গৈ মই আকৌ মাকুমলৈ যামগৈ মাকুমৰ পৰা মই ডিগবৈলৈ যাম আৰু ডিগবৈৰ পৰা তেনেধৰণে আৰু ঘৰলৈ যামগৈ ৰাতি কিমান দেৰি হয় ঠিক নাই কাৰণ বহুত দূৰ যথেষ্ট দূৰ গতিকে ইমানখিনি সময় এই কথাখিনি শুনি থকাৰ কাৰণে আপোনালোকক ধন্যবাদ সকলো ভালে কুশলে থাকিব আৰু ইয়াৰ পিছত অলপ দিন ৰেষ্ট লওঁ ভাগৰ মাৰোঁ তাৰপিছত আকৌ কোনোবা ঠাইলৈ যাম ভালে থাকিব ধন্যবাদ